কবিতাৰ শিৰোনাম অভিজ্ঞান। এদিন ৰাতি মই ঘৰৰ সন্মুখত বহি আছিলোঁ। মন আৰু মগজুত নিৰাশাৰ অক্লান্ত আক্ৰমণ। চেতনাৰ শৰীৰ মোৰ বেদনাৰ আঘাতত ক্ষতবিক্ষত। হঠাৎ ক'ৰবাৰ পৰা এজাক বতাহ আহি উদাসটো মনৰ কোঠালি মোৰ তোলপাৰ কৰি দিলে। কুঁৱলীয়ে স্তিমিত কৰা আকাশত এটি দুটি কৰি জলমলাই উঠিল এজাক ৰূপালী চৰাই। জাৰত কঁপি থকা সিহঁতৰ ডেউকাত পোহৰৰ কি যে অদ্ভুত স্পন্দন। মই সেইদিনা অনুভৱ কৰিছিলোঁ এটা বেদনাহত ৰাতিৰ বুকুত শুই থকা প্ৰাণ সূৰ্যৰ উত্তাপ। আৰু শুকান ডালে ডালে বৈ অহা দুঃসাহসিক পাতৰ প্ৰত্যয়দীপ্ত সেউজীয়া তৰংগ।